মূল্য বৃদ্ধি ৰোধ কৰক ইনকলাব জিন্দাবাদ বিজেপি হুঁচিয়াৰ যোগান মন্ত্ৰী হুঁচিয়াৰ যোগান বিভাগ হুঁচিয়াৰ যোগান বিভাগ go back অসম চৰকাৰ go back কেন্দ্ৰীয় চৰকাৰ go back বিজেপি চৰকাৰ go back ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে আজি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই জিলা সদৰত আকাশলংঘী মূল্যবৃদ্ধি ইন্ধনজাত সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি আৰু জীৱনদায়িনী ঔষধৰ যি মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু যি আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজক ৰামটাঙোন সোধাইছে চৰকাৰলৈ এই প্ৰতিবাদৰ জৰিয়তে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰাৰ লগতে দাবী জনাইছে যে অনতিপলমে যি অত্যাৱশ্যকীয় সামগ্ৰীৰ ইন্ধনজাত সামগ্ৰীৰ মূল্য সেই মূল্য অনতিপলমে হ্ৰাস কৰিব লাগে আৰু নহলে এই মূল্য বৃদ্ধিৰ প্ৰকোপত ৰাইজ কুঙা হৈ পৰিছে গতিকে এই মূল্য বৃদ্ধিৰ পৰা চৰকাৰে যাতে অনতিপলমে ৰাইজক সকাহ প্ৰদান কৰে তাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি তীব্ৰ ভাষাৰে দাবী জনাইছো আৰু চৰকাৰে বাৰে বাৰে মূল্য বৃদ্ধিৰ বিষয়টো অহাৰ লগে লগে চালে বেৰে কোবোৱা কথাৰে তেখেতসকলে দায় সাৰিব বিচাৰে এনেকুৱা দায় সৰা মন্তব্যৰে তেওঁলোকে অসমৰ ৰাইজক শান্ত কৰিব নোৱাৰে ইতিমধ্যে 5খনকৈ ৰাজ্যৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ আগতো বিশ্বৰ বিভিন্ন পৰিৱেশৰ বাবে হৰমুজ প্ৰণালী বন্ধ হৈ যোৱাৰ বাবে ব্যাপক নাটনিৰ দেখা দিছিল যদিও মূল্য বৃদ্ধি হোৱা নাছিল কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছ মুহূৰ্ততে হুৰাহুৰে প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে গতিকে চৰকাৰৰ যি এই সোপাঢিলা নীতি সেই সোপাঢিলা নীতিত ৰাইজ অতিষ্ঠ হৈছে আজি ছাত্ৰ সন্থা ৰাজপথলৈ নামি আহিছে অনতিপলমে যদি চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে ইয়াতকৈও তীব্ৰতৰ আন্দোলনৰ মুখামুখি হ'বলৈ তেখেতসকল সন্মুখীন হ'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত